আমনিত আদিবাসী চাহ জনগোষ্ঠী জাতীয় সমাজ সংগঠনৰ যৌথ উদ্যোগত অসম ভিত্তিত জাতীয় মহা অভিৱৰ্তনৰ সফল সামৰণি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ অৰ্পণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ হাতত আদিবাসী চাহ জনগোষ্ঠী জাতীয় সমাজ সংগঠনৰ যৌথ উদ্যোগত অসম ভিত্তিত জাতীয় মহা অভিৱৰ্তনখন নগাঁও জিলাৰ আমনিৰ হকী ষ্টেডিয়ামত কালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈ আজি সামৰণি পৰে জনগোষ্ঠীটোৰ সাংবিধানিক ৰাজনৈতিক আৰ্থ সামাজিক শৈক্ষিক তথা ভূমি সমস্যা স্থায়ী সমাধান বিচাৰি কালিৰ পৰা আমনিৰ হকী ষ্টেডিয়ামত বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম ভিত্তিত জাতীয় মহা অভিৱৰ্তনখনৰ আজিৰ মুকলি সভাত মুখ্য অতিথি হিচাপে কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে জাতীয় মহা অভিৱৰ্তনখনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে ভাষণ প্ৰসংগত কয় যে আদিবাসী চাহ জনগোষ্ঠীয় লোকসকলৰ উন্নয়নৰ হকে বৰ্তমানৰ চৰকাৰখনে কাম কৰি আহিছে আৰু অনাগত দিনতো কাম কৰি যাব ৰাজনৈতিক আৰ্থ সামাজিক আৰু শৈক্ষিক দিশত আদিবাসী চাহ জনগোষ্ঠীয় লোকসকলক আগবঢ়াই নিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা অব্যাহত ৰাখিছে বসুন্ধৰা আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে আদিবাসী চাহ জনগোষ্ঠীয় বহু লোকে মাটিৰ পট্টা লাভ কৰিছে বুলি ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৰাজ্যিক আয়োজক সমিতিৰ সাধাৰণ সম্পাদক দীপেন নায়কে আধৰা মুকলি সভাখনত আদিবাসী চাহ জনগোষ্ঠীৰ বিভিন্ন সমাজে ঝুমুৰ আদিকে ধৰি বিভিন্ন নৃত্য গীত পৰিৱেশন কৰি অনুষ্ঠানটো সফল কৰি তোলা পৰিলক্ষিত হয় জনগোষ্ঠী জাতীয় মহা অভিৱৰ্তনৰ আজি প্ৰথমখন অভিৱৰ্তন কলিয়াবৰৰ আমনিত অনুষ্ঠিত হৈছে ইয়াত সকলো নেতৃত্বকে ধৰি ৰাইজৰ আমাক চাহ জনগোষ্ঠী সকলোকে আগুৱাই দিবৰ কাৰণে 2022 তাৰিখে আদিবাসী শান্তি চুক্তি হৈছিল সেই শান্তি চুক্তিৰ ৰূপায়ণকে ধৰি চাহ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে যি তেখেতসকল সংকল্পবদ্ধ হৈছে আমি আদৰণি জনাইছোঁ আমাৰ সম্পূৰ্ণ সহযোগ চৰকাৰৰ তৰফৰ পৰা তেখেতসকলৰ লগত